Welcome students. আজিৰ ভিডিঅ'টোত আমি ক্লাছ 8ৰ মেথছৰ অনুশীলনী 12.1ৰ কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 4ৰ গোটেইকেইটা কুৱেশ্যন আমি সলভ কৰিম। ঠিক আছে? গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে মন দি চাবা। তোমালোকে গোটেইখিনি কুৱেশ্যন ভালদৰে বুজিব পাৰিবা আৰু এক্সামত সলভ কৰিব পাৰিবা। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে? সো আমি কুৱেশ্যন নম্বৰ 3 লৈকে যাওঁ। এটা আমাক কি কৈছে সৰল কৰিব দিছে। উত্তৰবোৰ ধনাত্মক সূচকীয় ৰূপত ৰাখিব মানে উত্তৰবিলাক আমি কি লিখিম প্লাস কৰি ৰাখিম। ঠিক আছে? এই অংকটো আমি বেলেগ বেলেগ ধৰণে আমি কৰিব পাৰো। গতিকে মই এটা ধৰণে কৰিম চাবা। প্ৰথম সূচকীয় ৰূপটো চোৱা, ইয়াতে সূচকটো কি আছে m আছে। দ্বিতীয়টোত চোৱাচোন, ইয়াতো m আছে, মাজত পূৰণ আছে। তাৰ মানে কি দুটা একে সূচকযুক্ত বা একে সূচক থকা ভূমিৰ মাজত পূৰণ হয়। যদি এনেকুৱা হয় তেতিয়া আমি কি কৰো, ইয়াত যেটো সূচক আছে আমি দুটাৰ কাৰণে ব্যৱহাৰ কৰো। কৰনা নাই? ইয়াৰ ওপৰতো 4, ইয়াৰ ওপৰতো 4, গতিকে মই দুটাৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু কি কৰিম, আৰু মই সিহঁতৰ কি হ'ম, সিহঁতৰ ভূমি দুটা মই পূৰণ কৰিম। -2 × 3/2 -2 টো ওপৰৰ সংখ্যা, তাক ওপৰত ৰাখিলো, 2 টো তলৰ সংখ্যা, তলত ৰাখিলো। হল। এতিয়া 2 ৰে চাবা, 2 ৰে 2 কাটি থাকিবা যাব, 2 1 × 2, ইয়াত কি চিন আছে মাইনাস সাইন আছে না নাই? তো ইয়াত থাকিল -1 × 3, কি হল 4 আহিল, 4 তো আহি আছে না নাই? 3 × -1 মানে 3 1 × 3, তো চোৱা 3 ত প্লাস আছে না নাই? আৰু ইয়াতে মাইনাস আছে, প্লাস মাইনাস কি মাইনাস। হল। এতিয়া -3^4 মানে কি হয় 3^4 হয়। কিয় হয়? কাৰণ চোৱা -3^4 মানে কি মই একবাৰ বুজাই দিছো। এইটো মানে হৈছে ইয়াত 3 টো কেইবাৰ পূৰণ হৈছে 4 বাৰ পূৰণ হৈছে, মাইনাসটো কেইবাৰ পূৰণ হৈছে মাইনাসটো 4 বাৰ পূৰণ হৈছে। ঠিক আছে? গতিকে 3 টো 4 বাৰ পূৰণ, তাৰ লগত মাইনাসটো 4 বাৰ পূৰণ। এতিয়া মাইনাসটো চোৱা, যদি তুমি 4 বাৰ পূৰণ কৰা তাৰ মানে কি যুগ্ম বাৰ পূৰণ হৈছে। মাইনাসটো যদি দুবাৰ পূৰণ হয়, 4 বাৰ পূৰণ হয়, 6 বাৰ পূৰণ হয়, 8 বাৰ পূৰণ হয়, তাৰ মানে যুগ্ম বাৰ যদি পূৰণ হয় তেতিয়া তাৰ ৰিজাল্টটো কি হয়, তাৰ ৰিজাল্টটো প্লাস হয়। তাৰ মানে -3^4 ৰ পৰা গৈ পেলাই কি হ'ব মাইনাস মাইনাস প্লাস, আকৌ মাইনাস মাইনাস প্লাস, প্লাস প্লাস প্লাস। গতিকে কি থাকিব আনসাৰটো 3^4। বুজি পালা? এতিয়া কুৱেশ্যন নম্বৰ 2 আহা। ইয়াত -2/3^4 আৰু -3/4 ইয়াতে চোৱা ভূমি দুটাৰো মিল নাই আৰু সূচক দুটাৰো মিল নাই। গতিকে আমি ভগ্নাংশকেইটাক ব্ৰেক কৰি দিওঁ। ঠিক আছে? তো মই ব্ৰেক কৰি দিলো। -2/3 আছিল, গতিকে মই 4টা লিখিলো। হল। তাৰপিছত কি আছে -3/4 কেইটা আছে? 3টা আছে, মই 3 বাৰ লিখিম। এতিয়া আমি ওপৰৰ সংখ্যাকেইটা ওপৰত লিখি লওঁ। ওপৰত কি আছে 2 কেইবাৰ আছে 4 বাৰ, 3 আছে তোমাৰ 3 বাৰ লিখিলো। এতিয়া চিন কেইটা চোৱা, আমাৰ বিয়োগ চিনটো কেইবাৰ পূৰণ হৈছে 7 বাৰ পূৰণ হৈছে। 7টো কি হয়, 7টো আমাৰ অযুগ্ম হয়, গতিকে আমাৰ আনসাৰটো কি হ'ব, আনসাৰত চিনটো কি হ'ব মাইনাস হ'ব। তো ফাইনালি মই এটাই চিন লিখিম, সেইটো মাইনাস হ'ব। কাৰণ কি যেহেতু বিয়োগ চিনটো অযুগ্ম সংখ্যক বাৰ পূৰণ হৈছে, গতিকে তাৰ ৰিজাল্টটো মাইনাস হ'ব। হল। তলত 3 বিলাক লিখা। তাৰপিছত এই যেটো 4 আছে হা, 4 কেইটাক মই ব্ৰেক কৰি দিম। এটা 4ৰ কাৰণে 2টা 2, এইটো 4ৰ কাৰণে 2টা 2, আৰু ইয়াৰ কাৰণে 2টা 2। আমি সূচকৰ নিয়মতে কৰিম। ইয়াত আহা 2 কেইটা আছে 4টা, 2^4। 3 কেইটা আছে চোৱা, 3ও 4টা আছে লিখিলো। ওপৰত আহা 3 কেইটা আছে ওপৰত 3টা, ইয়াত 2 কেইটা আছে 2 আছে তোমাৰ 6টা। 2ৰ তলত 2 বহাম, 3 তলত 3 বহাম। আহা মাইনাস মাইনাসে থাকিল 2^4, তলত থাকিল 2^6, ইনটু দিয়া মাজত 3³ তলত থাকিল 3^4। এনেকে লিখিব পাৰি। কাৰণ কিয় যেহেতু পূৰণ হৈছে, আমি এটাক ব্ৰেক কৰি লিখিব পাৰো। এতিয়া পৰিছে আমাৰ a^m/a^n। ঠিক আছে? তাৰ মানে একে ভূমি, মাজত কি চিন আছে হৰণ চিন আছে। এনেকুৱা থাকিলে কি হয় ভূমিটো ল'ব লাগে আৰু ঘাতবিলাক বিয়োগ বা সূচকবিলাক বিয়োগ। ঠিক আছে? তো প্ৰথমটো আহা, ইয়াত লিখিছো 2 আছে, ইয়াতে ভূমি 2, তো ওপৰৰ সূচকটো 4, তলৰ সূচকটো 6 লিখিলো। 4 - 6। আকৌ 3 আছে, ওপৰৰ সূচকটো 3 আছে, তলৰ সূচকটো 4 আছে লিখিলো। এনেকে মই এইফালে লিখি গৈ আছো। তোমালোকে তলে তলে লিখিবা। ইয়াত চোৱা -2 2 ৰ কিমান আছে 4 - 6 হলে কিমান, 6 - 4 হলে কিমান হয় 2 হয়, কিন্তু 4 - 6 আছে, গতিকে -2 ইনটু ইয়াত চোৱা 4 - 3 হলে কিমান হয় 1 হয়, অপোজিট আছে 3 - 4 আছে, -1 আছে। আছে নে নাই? মাইনাসটো মাজত থাকিল। চোৱা 2 ইনভাৰ্স 2, সূচকটো যেতিয়া মাইনাস হয় আমি কি লিখো, ধৰা a^-n 1/a^n। তাৰমানে সূচকটো মাইনাস হলে আমি সদায় 1 বাই লিখিব লাগে, আৰু সেইটোৱে লিখিম আমি মাইনাসটো প্লাস লিখিব লাগে। তো আমি কি হ'ব 1/2² হ'ব ইনটু এটা
3 ইনভাৰ্স 1 আছে গতিকে এটো 1 বাই কি হ'ব 1 বাই 3 হ'ব মাইনাস 1 বাই 3 ইনটু 2 স্কয়ার পাম এটো আমাৰ आंसर যেতিয়া আমি সূচকটো মাইনাস থাকে 1 বাই লিখিব লাগে আৰু প্লাস কৰি পেলাই লিখিলে হল 5 to the power minus 7 তো ইয়াতে কি আছে সূচকটো মাইনাস আছে গতিকে আমি কি লিখিম 1 বাই লিখিম বাকিখিনি প্লাস কৰি লিখিম হৈ গল ইয়াতে চোৱা ইয়াতে কি হ'ব এনেকৈ লিখিব পাৰি ইয়াতে 1 ৰ ওপৰতো কিউব 5 ৰ ওপৰতো কিউব তো 1 ৰ ওপৰত কিউব মানে কি ইয়াতে 1 তো ইয়াতে কি লিখিলো 5 7 মাজত পূৰণ চিন আছিল যেতিয়া একে ভূমিৰ মাজত কি হয় পূৰণ হয় আমি কি কৰো সূচক বিলাক যোগ কৰি দিও ইয়াত চোৱা ভূমিটো লিখা 5 সূচক কি আছে 7 যোগ 3 তো আমি কিমান পাম 1 by 5 to the power 10 this is the answer এবাৰ আমি কোৱেশ্চন নম্বৰ 4 টো লৈকে আহিছো তো কি দি আছে ইয়াতে 3 to the power minus 5 minus 2 to the power minus 5 into minus 4 to the power minus 5 ওপৰত ইনভাৰ্স আছে মাইনাস আছে নাই সো এই সূচকটো কি আছে মাইনাস আছে গতিকে কি হ'ব 1 বাই হ'ব এক্স্যাক্টলি সেম হ'ব মাইনাস টো নাথাকে ইয়াত চোৱা আকৌ ইয়াতো 1 বাই হ'ব সেম হ'ব সূচকৰ মাইনাস টো প্লাস হৈ যাব ইয়াতো ঠিক তেনেকুৱা 1 বাই হ'ব সেম থাকিব সূচকৰ মাইনাস টো প্লাস হৈ যাব হল এতিয়া চোৱা এখিনি লিখিলো 1 বাই 3 to the power 5 ইয়াতে এটা কাম কৰো দুটা কম্বাইন কৰো -2 power 5 into -4 to the power 5 হৈ গল চাবা কি কৰিবা এতিয়া -2 into -4 দুটাৰ ওপৰত কি আছে 5 আছে কিমান হ'ব এতিয়া মাইনাস মাইনাস প্লাস হৈ যাব থাকিল কি এটো হল হল তো মই ইয়াতে লিখিম এতিয়া চাবা 2 4 মানে কি এটা চাবা 2 into 4 মানে কি 2 into 2 into 2 তাৰ মানে কি 2 কিউব তো ইয়াতে মই 2 কিউব লিখিলো ওপৰত 5 দিলো হল 1 by 3 5 3 5 গুণ 15 বুঝা না তো এটো 2 কিউব into 5 এটো কি ফৰ্মুলা আছিল আমাৰ এটো আছিল a power m ওপৰত n আছিল তো পাৱাৰ দুটা বেলেগ বেলেগ গতিকে পাৱাৰ দুটা আমি পূৰণ হলো হল 3 5 গুণ 15 তো এটো হৈছে আমাৰ आंसर এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈকে আহিছো কোৱেশ্চন নম্বৰ 4 ত আমাক কি দি আছে মান নিৰ্ণয় কৰিবলৈ দিছে এটামান ভগ্নাংশ সূচকীয় ৰূপত আছে গতিকে হিয়তক আমি সূচকৰ বিধি ব্যৱহাৰ কৰি পেলাই মান নিৰ্ণয় কৰিব লাগে ঠিক আছে ইয়াত যিমান কেইটা ভূমি দিয়া আছে 1 3 5 7 9 তাৰ ভিতৰত তাত কি আছে 9 টোৰ বাহিৰে আমাৰ গুটেকিটা কি হয় 9 ৰ বাহিৰে গুটেকিটা সংখ্যা মৌলিক সংখ্যা হয় কিয় কাৰণ হিয়তৰ উৎপাদক মাত্ৰ দুটাই চোৱা সবতে কি আছে 1 আছে আৰু কি আছে সংখ্যাটো আছে কিন্তু 9 কি হয় 9 টো মৌলিক সংখ্যা নহয় কাৰণ কিয় 9 আমি কেনেকৈ ৰাখিছো 3 পূৰণ 3 ইয়াত 1 ৰ বাহিৰে বেলেগ উৎপাদক সোমাইছে গতিকে আমি কি কৰিম প্ৰথমতে আমি কি কৰিম জানানে 9 আমি কেনেকৈ লিখিম 3 স্কয়াৰ হিচাপত আমি লিখিম ঠিক আছে তো প্ৰথম স্টেপত মই হেতুৱে কৰিম বুঝছে এতিয়া এই সূচকৰ বিধিটো আমি ব্যৱহাৰ কৰিম সো এইটো বিধিমতে কি হয় যেতিয়া ভগ্নাংশ এটাৰ ওপৰত কি থাকে আমাৰ সূচক এটা থাকে সেই সূচকটো আমি ক'ত লিখিব পাৰো লবৰ ওপৰতো লিখিব পাৰো হৰৰ ওপৰতো লিখিব পাৰো গতিকে মই সেইটো বিধি ব্যৱহাৰ কৰি ইয়াত যিমান বিলাক ভগ্নাংশ আছে ভগ্নাংশৰ সূচক বিলাক আমি লবৰ ওপৰতো লিখিম হৰৰ ওপৰতো লিখিম ইয়াত চোৱা লব আছে 1 তো 1 to the power 4 ইয়াত 3 to the power 4 ইয়াত চোৱা মাইনাসটো এটাৰ ওপৰত লগাই দিয়া -3 কিউব আৰু ইয়াত 5 কিউব ইয়াতে চাবা ইয়াত কি লিখিম 7 স্কয়াৰ 3 স্কয়াৰ স্কয়াৰ 7 লবটো 7 আছে গতিকে 7 ৰ ওপৰত আহিল হৰটো 3 স্কয়াৰ আছে 3 স্কয়াৰ ওপৰত এতিয়া ইয়াত মই কি লিখা নাই চাবাচোন মই মাইনাসটো লিখা নাই চাবা মাইনাসৰ ওপৰত যেতিয়া যুগ্ম সংখ্যা থাকে তাৰ মানে মাইনাসৰ সূচকটো যেতিয়া যুগ্ম হয় চিনটো কি হয় যোগ হয় আমি কৈছো ন আগতে তাৰ মানে মাইনাসৰ ওপৰত যদি স্কয়াৰ থাকে কি হ'ব প্লাস হ'ব মাইনাসৰ ওপৰত যদি 4 থাকে কি হ'ব প্লাস হ'ব গতিকে ইয়াত চোৱা মাইনাস দলৰ ওপৰত স্কয়াৰ আছে না নাই তো যুগ্ম আছে গতিকে কি হ'ব প্লাস হ'ব স্কয়াৰ আছে মানে দুইবাৰ পূৰণ হ'ব গতিকে মাইনাস পূৰণ মাইনাস প্লাস হৈছে ইয়াত কি হ'ব ইয়াত আকৌ ৰুল পৰিছে কি কোনটো বিধি ব্যৱহাৰ হৈছে এটো বিধি ব্যৱহাৰ হৈছে a to the power m whole to the power n তাৰ মানে যদি এটা সূচকীয়া ৰূপৰ ওপৰত যে আৰু এটা সূচক থাকে গতিকে সূচক দুটা পূৰণ হয় -3 টো মই আনিলো আৰু ইয়াতে কি আছে তিনি ভূমি থকা সো এইটো আছিল তিনি ভূমি 3 to the power 4 এটো 3 to the power 4 গতিকে মই আনিলো মাজত পূৰণ চিন দিলো কিয় পূৰণ চিন দিলো কাৰণ সব বিলাকৰ মাজত পূৰণ চিন আছে চাবা এতিয়া এটো চোৱা এতিয়া
সূচকৰ বিধি মই ব্যৱহাৰ কৰিছো নে নাই ইয়াত a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n আছে তো ইয়াতে চোৱা দুটাৰে ভূমি কি আছে 3 আছে মাজত পূৰণ চিন আছে গতিকে ইয়াৰ সূচক কেইটা যোগ হৈছে আৰু ওপৰত চাবচোন -3 কিউব তো -3 কিউব কৰিলে কি হ'ব জানা না মাইনাসটো মই বাহিৰত লিখিব পাৰো কিয় লিখিব পাৰো কাৰণ মাইনাসৰ ওপৰত যদি যুগ্ম পাৱাৰ থাকে তেতিয়া কি হয় প্লাস হয় আৰু যদি মাইনাসৰ ওপৰত অযুগ্ম থাকে মাইনাস হয় ঠিক আছে তাৰ মানে কি মাইনাস থকা সংখ্যা এটাৰ ওপৰত যদি পাৱাৰটো বা সূচকটো যুগ্ম হয় তেতিয়ালে কি হয় প্লাস সাইন হয় যেটো মই ইয়াৰ পৰা ইয়াত কৰিছিলো নাই ঠিক তেনেকে মাইনাস থকা সংখ্যা এটাৰ ওপৰত যদি ইয়াত কি আছে চোৱা 3 আছে কি আছে তাৰ মানে অযুগ্ম পাৱাৰ আছে না নাই তেতিয়া মাইনাস হ'ব আৰু এই মাইনাসটো কৰিব বাহিৰ ওলাই আহি পেলাই ইয়াতে হ'ব গতিকে আমি লিখিব পাৰো হৈছে ক্লিয়াৰ এটা ওপৰত চোৱা ইয়াত মাইনাসটো ইয়াতে মাজত ৰাখিলো 3 কিউব ইয়াতে হল 3 টু দি পাৱাৰ 8 ইনটু 7 স্কয়াৰ বাই 5 কিউব এটো কি আছে এটো যদি মই ভাবিলো এটো দি পাৱাৰ m তলত কি আছে এটো দি পাৱাৰ n কাৰণ কি যেটো ভূমি দুটা একে গতিকে মই দুটাকে বুলি ধৰিম এতিয়া আমাৰ কি হ'ব a টু দি পাৱাৰ m - n আমি জানো সকলোৱে জানো নাই গতিকে মাইনাসটো মাজত থাকিল a টু দি পাৱাৰ m - n ঠিক আছে দুটাৰে ভূমি 3 আছে ইয়াতে পাৱাৰ কিবা ইয়াতে সূচক 3 আছে ওপৰত থাকিল আৰু এই সূচক কি আছে 8 আছে গতিকে ওপৰত গৈ মাইনাস হৈ গল হল তো এটো ধৰা m এটো n ইনটু এখিনি একে থাকিল 5 কিউব হল নেক্সট স্টেপ কি হ'ব আমাৰ -3 8 ৰ পৰা 3 গলে 5 8 ৰ পৰা 3 গলে 5 হয় না নহয় কিন্তু -8 আছে নহয় তো -5 হল ইয়াত থাকিল 7 স্কয়াৰ 5 কিউব এতিয়া মই কি কৰিম -1/3 টু দি পাৱাৰ 5 আমি জানো ইনভার্স ল বা সূচকৰ বিধিমতে যদি আমাৰ কি থাকে যদি আমাৰ সূচকটো মাইনাস থাকে বা নেগেটিভ থাকে তেতিয়া আমি কি লিখো সদায় 1 লিখো আৰু এইখিনি প্লাস কৰি লিখো হৈ গল এটো ইয়াত দেখা নাই এতিয়া এটোটা কম্বাইন কৰি দিয়া 7 স্কয়াৰ 5 কিউব সো এইখিনি আমি কিমান পালো মাইনাস এটো হল 49 এটো হৈছে 3 টু পাৱাৰ 5 মানে কিমান 243 আৰু 5 কিউব মানে হৈছে 125 তো আমাৰ आंसर হ'ব -49 30375 this is the solution to the question এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈকে আইছো চাবা যদি আমাৰ সূচকটো মাইনাস থাকে তাক আমি ইনভার্স শব্দটো উচ্চাৰণ কৰো যেনে এটো কি কম 1/2 ইনভার্স 2 বুলি ক'ব পাৰো আমি 1/2 ইনভার্স 2 প্লাস 1/3 ইনভার্স 2 প্লাস 1/4 ইনভার্স 2 প্লাস 1/5 ইনভার্স 2 ইনভার্স লটো কি আছে a ইনভার্স n ইকুয়াল টু 1/n বা a টু দি পাৱাৰ -n ইকুয়াল টু 1/a টু দি পাৱাৰ n যেতিয়া সূচকত মাইনাস থাকে লগে লগে 1 লিখা হয় হেতুৱে লিখা হয় কিন্তু ইয়াক প্লাস কৰি লিখা হয় এতিয়া ইয়াৰে এটা এক্সটেনশন আছিল কি এক্সটেনশন তো ইনভার্স ল মতে চাবা বা নেগেটিভ ল মতে কি হয় যদি ভূমিটো এটা সংখ্যা নহয় বা অখণ্ড সংখ্যা নহয় পেলাই এটা ভগ্নাংশ হয় তেতিয়া কি কৰো তেতিয়া আমি কি কৰো জানানে সেই ইনভার্সটো বা সেই মাইনাসটো চেঞ্জ কৰাৰ কাৰণে আমি ভগ্নাংশটো উলটাই দিও তাৰ মানে যেতিয়া এটা ভগ্নাংশৰ ওপৰত কি থাকে মাইনাস সাইন থাকে ভগ্নাংশৰ ওপৰৰ সূচকটো মাইনাস হয় তেতিয়া ভগ্নাংশটো উলটাই দিলে মানে হৰটো লব কৰি দিলে আৰু লবটো হৰ কৰি দিলে এই সূচকটো কি হয় মাইনাসৰ জায়গাত প্লাস হৈ যায় গতিকে যেতিয়াত গুটেকিটা ভগ্নাংশ আছে মই সেই লটোৱে ব্যৱহাৰ কৰিম ইয়াত মাইনাসটো আছে না নাই গতিকে মাইনাসটো প্লাসটো পাবৰ কাৰণে মই কি কৰিম ভগ্নাংশটো উলটাই দিম মানে কি ইয়াৰ হৰটো লব হৈ যাব লবটো হৰ হৈ যাব বুজি পালা ঠিক আছে ইয়াতো এগেইন ইয়াৰো হে ভগ কি আছে মাইনাস আছে প্লাস কৰিবৰ কাৰণে কি কৰিব লাগিব 1/3 আছিল না নাই 3/1 সস গুটেকিটা সেম 1/4 ক 4/1 কৰি দিয়া প্লাস হৈ গল 1/5 ক 5/1 কৰি দিয়া প্লাস 2 হৈ গল ঠিক আছে এটা চোৱা গুটেকিটা ভগ্নাংশৰ তলত 1 আছে মানে 1 থাকিলে কি হেতুৱে হয় 1ৰে 2 হৰণ কৰিলে 2 পাবা 1 বিলাক গুচি যাব 3 হৰণ কৰিলে 3 পাবা 3 স্কয়াৰ 4 হৰণ কৰিলে 4 পাবা 4 স্কয়াৰ 5 হৰণ কৰিলে এটা যেহেতু আমাক কি কৰিছে মান নিৰ্ণয় কৰিব দিছে মান নিৰ্ণয় যেতিয়া কৰিব দিয়া হয় তেতিয়া আমি সূচকীয় ফৰ্মত নাৰাখো অংকটো ব্ৰেক কৰি দিও ব্ৰেক কৰি পূৰণ কৰি পেলাই তাৰ মানটো লৈ 2 স্কয়াৰ মানে কি 2 into 2 3 স্কয়াৰ মানে কি 3 পূৰণ 3 9 4 স্কয়াৰ মানে 4 into 4 16 আৰু 5 স্কয়াৰ মানে 5 into 5 25 এটা লিখি দিলে হল 16 plus 25 গুটেকিটা প্লাস কৰি দিয়া কিমান হ'ব 54 তো এটো আমাৰ आंसर জাস্ট এটাই ল ফলো হৈছে কি ভগ্নাংশৰ ওপৰত কি আছে সূচকটো যদি মাইনাস থাকে তেতিয়া ভগ্নাংশটো চেঞ্জ কৰি দিলে মানে তাক উলটাই দিলে হৰটো লব কৰি দিলে লবটো হৰ কৰি দিলে কি হয় তেতিয়া তাৰ কি হয় সূচকটো মাইনাসৰ পৰা প্লাস হৈ যায় জাস্ট এটো ল ফলো কৰিছো
দিছ ইজ দ্য সলিউশ্যন টু আৱাৰ কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3 লৈকে আহা। ইয়াত চোৱা, ইয়াৰ এটা ভগ্নাংশৰ ওপৰতে সূচকবিলাক আছে নে নাই? এটা ভগ্নাংশটো চবৰ কাৰণে একেই, চবতে 1/3 আছে। তো ইয়াতে সূচকটো 0 আছে, ইয়াতে -1 -2 -3। ঠিক আছে, তো আমি ষ্টাৰ্ট কৰোঁ। সূচকত 0 আছে, আমি জানো যিকোনো ভূমিৰ ওপৰত যদি সূচকটো 0 হয় তেতিয়া কি হয়, সেইটো লগে লগে 1 হয়। হৈ গ'ল, ঠিক আছে। তো ইয়াৰ আগৰ অংকটোত কৰিলোঁ, যেতিয়া এটা ভগ্নাংশৰ ওপৰত কি থাকে, নিগেটিভ সূচকটো, এটা ভগ্নাংশৰ সূচকটো কি হয় বা পাৱাৰটো মাইনাছ হয়, তেতিয়া আমি কি কৰোঁ, তাক ভগ্নাংশটো ওলোটাই দিলে পাৱাৰটো প্লাছ হৈ যায়। হ'ব, তো 1/3 3/1 কৰি দিয়া, -1 to 1 হৈ গ'ল। ঠিক তেনেকৈ ইয়াতো চোৱা, 3/1 কৰি দিয়া, -2 + 2 হৈ গ'ল। আকৌ 3/1 কৰি দিয়া, -3 + 3। ফৰ্মুলা কি আছিল, ভগ্নাংশটো কি আছিল, a/b, সূচকটো কি -m, a/b ক b/a কৰি দিয়া, -m টো +m হৈ গ'ল। হ'ল, ঠিক আছে। ইয়াত আহা, এতিয়া 1 ৰে 3 হৰণ কৰিলে 3 পাবা, ওপৰত 1 আছে, ঠিক আছে। মানে আকৌ ইয়াতে চবত 3 হ'ব, হ'বনে নাই? আৰু একেবাৰে গোটেইকেইটা 3/1, তো 3/1 মানে কি, 3/1 মানে 3 হয়। গতিকে গোটেইকেইটাৰে 3 হৈ যাব, ইয়াত 1 থাকিল, ইয়াত 2 থাকিল, ইয়াতে কি থাকিল, 3 থাকিল। হৈছে, এতিয়া আহা 1, 3 to the power 1 মানে কি, 3, 3 to the power 1 মানে কি, 3 এটাই আছে, এইটো মানে কি, এইটো মানে 3, 3 স্কোয়ার মানে জানা তোমালোকে কি 9, 3 কিউব মানে কি, 3 কিউব মানে 3 3টা পূৰণ 27। কিমান হ'ব এইটো, এইটো হ'ব আনসাৰ 40। এইটো সলিউশন। এতিয়া কুৱেশ্যন নম্বৰ 4 টো লৈকে আহা। এটা এক্সপ্ৰেশন আছে না, এটা ৰাশি আছে, কাৰণ কি আমি যদি চাওঁ এটা 3টা পদ আছে না, এটা দুটা 3টা পদ আছে। তো দ্যাট মিন্স কি, এটা ৰাশি আছে, সেই ৰাশিটোৰ ওপৰত শূন্য এটা আছে, মানে 0 পাৱাৰ আছে। তো আমি জানো যে আমি এটা পাইছিলো না, আমি কি পাইছিলো, a to the power 0 = 1। তাৰ মানে কোনো এটা ভূমিৰ ওপৰত যদি যদি সূচকটো 0 হয়, আমি 1 লিখিব পাৰো। গতিকে আমি ডাইৰেক্টলি এইটো কুৱেশ্যনৰ আনসাৰ 1 লিখিব পাৰো। কাৰণ কিয়, ভূমিটোৰ ওপৰত কি আছে, ভূমিটোৰ ওপৰত সূচকটো 0 আছে, গতিকে আনসাৰটো 1 হ'ব। কুৱেশ্যন নম্বৰ 5 আহা। ইয়াতে কি আছে, তোমাৰ দুটা পদ আছে ব্ৰেকেটৰ ভিতৰত, এটা বাহিৰত আছে। তো একেহে ইনভাৰ্স লটোৱে ব্যৱহাৰ হৈছে। ইনভাৰ্স ল মানে কি, a to the power -n = 1/a to the power n। সূচকটো নেগেটিভ আছে, গতিকে আমি কি লিখিম, তো 1/5 to the power 1। যদি এইটো a to the power -n হয়, 1/a to the power n, a to the power n মানে কি, a আছে 5, n আছে 1, গতিকে আমি সেম লিখিব লাগে, মাইনাছৰ জায়গাত 1 আহে, বাকি 5 to the power 1 লিখিব লাগে। তো ইয়াতো তেনেকৈ চোৱা, 1/2 power 1 আহিব না নাই, মাইনাছটো গুচি যাব, মাইনাছৰ কাৰণে 1 আহিব, বাকি সেম থাকিব। তো ইয়াতো লিখা কি হ'ব, 1/6 to the power 1। সো আমি তো কিমান হ'ব, এটা 1/5 ইনটু 1/2 ইনটু 1/6। এতিয়া চাবা, এই যেটো লাইন লিখিছো 1/5 to the power 1, 2 to the power 1, 6 to the power 1, যদি তোমালোকৰ কনসেপ্টবিলাক ভালদৰে ক্লিয়াৰ হয়, তেতিয়াহ'লে এই লাইনটো আমি নিলিখিলেও হ'ব। আমি ডাইৰেক্টলি আমি জানো যে 5 ইনভাৰ্স 1 মানে 1/5 to the power 1, that is 1/5। তো আমি ডাইৰেক্টলি ইয়াৰ পৰা ইয়াতে যাব পাৰিম। হ'ব, এতিয়া চোৱা, এই দুটা ব্ৰেকেটৰ ভিতৰত আছে, ইহঁতক পূৰণ কৰা। কেনেকৈ পূৰণ কৰিবা, 1 into 1, 5 into 2, ইয়াত আহা 1/6। চোৱা, 1 1 গুণে 5 2 গুণ 10, ইয়াত কিমান থাকিব, লবতে 1 আছে, হৰত 6 আছে। চাবা, আকৌ 1 1 গুণে 10 গুণ 60। সিম্পল কুৱেশ্যন। 6 টো কি আছে, যদি আমি এইটো ফৰ্মুলা, এইটো বিধি ব্যৱহাৰ কৰোঁ, আমাৰ কাৰণে বেছি ইজি হ'ব। কাৰণ কিয়, যেতিয়া এটা ভূমিৰ ওপৰত দুটা সূচক থাকে, এটা অলৰেডি আছে লগতে আৰু এটা ব্ৰেকেটৰ বাহিৰত আছে, তেতিয়া আমি কি কৰোঁ, a to the power m, তাৰ পৰা আকৌ n আছে, গতিকে mn মানে কি, সিহঁত দুটা পূৰণ হৈছে, -2 ইনটু -3 হ'ল। চাবা, 2 3 গুণ 6 আছে নাই, মাইনাছ মাইনাছ কি হ'ব, প্লাছ হ'ব। গতিকে আমি কিমান পালো, 3 to the power 6 পালো। এতিয়া 3 to the power 6 মানে কি, 3 to the power 6 মানে কি, 3 কেইটা পূৰণ, 6টা পূৰণ। 6টা পূৰণ কৰিলে কিমান হ'ব, 3 3 গুণ 9, 9 3 গুণ 27, 27 3 গুণ 81, 81 3 গুণ 243, 243 3 গুণ কিমান হ'ব, এইটো হ'ব তোমাৰ 729। তো এইটো হ'ব তোমাৰ আনসাৰ। হৈছে, নিশ্চয় বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউট থাকে, তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকৰ ডাউটবিলাক সলভ কৰিবৰ কাৰণে ট্ৰাই কৰিম। ঠিক আছে, আৰু যদি ভিডিঅ'বিলাক ভাল লাগে, তেতিয়াহ'লে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে।